নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, চন্দ ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ। আৰু ছাৰ আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? গুৰু ধাৰণ কৰি কৰিছিলোঁ। আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক? 24-25 বছৰ প্ৰায় হ'বগৈ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ। তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ। সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2-3 মাহমান পঢ়িছিলোঁ। তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয়। তাৰপিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ। আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰুৰ মাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে, জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল? হয় ছাৰ, জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছোঁ। এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে। তাৰ পৰা মই এইটো জ্ঞান পাইছোঁ যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকোঁ, আমি আক্ৰান্ত প্ৰত্যেক দিনে হৈ থাকোঁ, কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰোঁ। সেইকাৰণে এইটোৱে সঁচা যে ৰামপালজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয়। সেইকাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছোঁ। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, গুৰুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিলোঁ। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ, তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ। তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিলোঁ আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যিহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ। যিহেতু আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্তৰৰ কাষলৈ গৈছিলনে? হয় ছাৰ, গৈছিলোঁ। মই বহুত ডক্তৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্তৰৰ ওচৰত গৈছিলোঁ, তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ। সেই সময়তে আমি মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ। আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই? নাই ছাৰ, এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই। মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? হয় ছাৰ, পাইছোঁ। আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল, প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মই পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ। এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত। এইটো ছাৰ আচৰিত কথা। আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি? হয় ছাৰ, গুৰু ৰামপালজী মহাৰাজদেৱে কৈ গৈছে যে
গুৰু গোবিন্দ দোনোখৰে কিসকু লাগু পায় বলিয়াৰে গুৰু আপুনি গোবিন্দ দিয়া বতায়। গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজাওঁ তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম। তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব। আৰু ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড, যেনে কোনো লোকৰ মৃত্যু হয়, দেহাৱসান ঘটে, তেতিয়া শ্ৰাদ্ধ শৰাধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুৰ মাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ? হয় ছাৰ, মানে পবিত্ৰ বাইবেল, বেদ, পুৰাণ, গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাত্ৰা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমালোকৰ কৰিব নালাগে, এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয়। গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চালি জাৰি চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে, তেতিয়াহ'লে আমি এদিন হ'লেও এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ, শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ, তেনেকৈ আপোনালোকে যদি গুৰু চন্দ ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত স্বৰ্ণপন্ন হয়, তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? হয়, আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে। সেই মংগল প্ৰবচনৰ তলত মানে কেইটামান কণ্টেক্ট নম্বৰ থাকে, সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু চন্দ ৰামপালজী মহাৰাজ দেৱৰ পৰা নাম ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব।